অসমৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ, এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিলে আপোনালোকক মই ভিডিঅ'টো শুনাম, কিন্তু তাৰ আগত লাখ লাখ মহিলাসকলৰ বাবে এতিয়া ভাল খবৰ। কাৰণ যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। আৰু ৰেচন কাৰ্ড যিসকলে লাভ কৰিছে সেইসকলে এতিয়াই আবেদন কৰিব পাৰিব। যিসকলে অৰুণোদয় আঁচনি ধন পোৱা নাই সেইসকলেও অৰুণোদয় আঁচনি ধন পাব। গতিকে যাৰ যাৰ ৰেচন কাৰ্ড বৰ্তমান আছে সকলোৱে পাব অৰুণোদয় আঁচনি ধন। ৰাজ্যত বৰ্তমান 42 লাখ লোকক ৰেচন দি থকা হৈছে, ৰেচন কাৰ্ড দি থকা হৈছে। আৰু বৰ্তমান অসমত 30 লাখতকৈ অধিক মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিছে। কিন্তু এতিয়া আৰু চিন্তা নাই, কাৰণ পঞ্চায়তৰ সভাপতি সভানেত্ৰী দুৰ্নীতি এতিয়া ৰোধ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। কাৰণ আপোনালোকৰ যদি বছৰি ইনকম বা মাহিলী ইনকম যদি 30,000 পৰা 31,000 টকাৰ হয় তেতিয়াও আপুনি লাভ কৰিব অৰুণোদয় আঁচনি সুবিধা। আৰু যদি বছৰি আপোনালোকৰ 4 লাখ টকাৰ বাৰ্ষিক হিচাপে যদি 4 লাখ টকা আপোনালোকৰ ইনকম হয় তেতিয়াও আপোনালোকে পাব অৰুণোদয় আঁচনি ধন। গতিকে অতি শীঘ্ৰে আপোনালোকে এতিয়া যাৱতীয় যিখিনি কাম কৰিব লাগে, যিসকলে অৰুণোদয় আঁচনি ধন পোৱা নাই সেইসকলে অতি শীঘ্ৰে এতিয়া আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে। গতিকে বহুতেই এটা ভাল খবৰ। কাৰণ আমি হয়তো আপোনালোকে বহুতেই আগতে আপোনালোকে শুনিবলৈ পাইছিলে যে আপোনালোকৰ মাহিলী ইনকমৰ ওপৰত বা বছৰিকীয়া ইনকমৰ ওপৰত আপোনালোকে কিছুমান সুবিধা আপোনালোকে পোৱা নাছিলে। কিন্তু এতিয়া 30,000 ইনকম থাকিলেও মাহেকৰ মূৰত যদি 30,000 টকা আপোনালোকৰ ইনকম হয় মাহিলী মন্থলি, এতিয়াও আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন। গতিকে ৰেচন কাৰ্ড থকাসকলে কোনোৱে থাকি নাযায়, সকলোৱে পাব অৰুণোদয় আঁচনি ধন। আৰু 5 লাখ টকা আপোনালোকে বিনামূলীয়া স্বাস্থ্য আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰিব। এয়া চৰকাৰীয়ে হওক বা বেচৰকাৰী ব্যক্তিগত খণ্ডতে হওক, আপোনালোকে যাৰ যাৰ ৰেচন কাৰ্ড থাকিব সকলোৱে পাব এই সুবিধা। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাষ্য আপোনালোকক শুনাৰ বাবে মই লৈ আহিছোঁ। কিন্তু তাৰ আগতে যদি এই ভাল খবৰটো শুনোৱাৰ কাৰণে আপোনালোকে এটা লাইক কৰিব আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ পাই থাকিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষ্য আপোনালোকৰ আগত মই শুনাব বিচাৰিছোঁ। আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি চিলেকশ্যন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰোঁ তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জেগাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম। আৰু এইখিনি যদি কাম কৰিব পাৰো তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। আৰু আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰোঁ। আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি চিলেকশ্যন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰোঁ তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জেগাত বহুত কাৰ্ড আছে,
তথাপিতো নাজিৰা শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছোঁ।